ডাক সেৱাৰ যুগান্তকাৰী পদক্ষেপ ডাকুৱালে চিঠি নিয়া এতিয়াৰে পৰা হ'ল অতীত এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত চলিব ডাক বিভাগৰ কাম 90 কিলোমিটাৰ দূৰলৈ ডাক বিভাগৰ চিঠি পত্ৰ কঢ়িয়াই নিব ড্ৰোনে এতিয়াৰে পৰা অতীত হ'ল ডাকুৱালে চিঠি কঢ়িয়াই নিয়া প্ৰথা ভাৰতীয় ডাক সেৱালৈ আহিল যুগান্তকাৰী সংযোজন ডাকুৱাল নহয় এতিয়াৰে পৰা চিঠি পত্ৰ কঢ়িয়াই নিব ড্ৰোনে হিমাচল প্ৰদেশৰ পিছত ড্ৰোনৰ জৰিয়তে দ্বিতীয়টো ডাক সেৱা আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰতীয় ডাক বিভাগে কামৰূপ জিলাৰ হাজোৰ উপ ডাকঘৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ড্ৰোন সেৱা আমি আমাৰ হাজো আজি ডাকঘৰৰ পৰা আমাৰ অসমৰ ভিতৰত প্ৰথম ড্ৰোনৰ মাধ্যমেৰে মানে ডাক সেৱাৰ শুভাৰম্ভ হৈছে ডাক সেৱাৰ যিটো দ্ৰুত যিটো আমাৰ আস্থা আৰু যিটো আপোনাৰ বৰ্তমান সময়ত টেকন'লজিৰ ওপৰত যিটো আমাৰ প্ৰাধান্য সেইটো আমাৰ বৰ্তি থাকিব আৰু সদায় আমি আশা ৰাখিম যাতে আপোনালোকে আমাক মানে সহযোগিতা কৰে हमने भारतीय डाक के साथ पूरे इंडिया का एक कॉन्ट्रैक्ट किया है जिसमें हम अभी असम में पहली बार ड्रोन के थ्रू डिलीवरी कर रहे हैं यहाँ पे हम हाजो अकाउंट ऑफिस से हम यहाँ के 2 ब्रांच ऑफिसेस में अभी आज हमने आपने देखा होगा सभी लोगों ने पार्सल यहाँ से लेके ड्रोन उड़ा है और वहाँ पे ले जाके पहुँचाया है এই সেৱাৰ জৰিয়তে ডাকঘৰৰ কাম কাজত দ্ৰুত উন্নয়ন হ'ব বুলি আশা কৰা হৈছে হাজোৰ ভৰালিতলাত ডাক বিভাগৰ ড্ৰোন সেৱাৰ আনুষ্ঠানিক মুকলি কৰে পোষ্ট মাষ্টাৰ অফ জেনেৰেল অসমৰ সচিন কিশোৰে পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ডাকঘৰৰ শাখাসমূহত এই সেৱা উপলব্ধ হ'ব বুলি জনায় ডাক বিভাগৰ কৰ্তৃপক্ষই शुरुआत हमने 2 लोकेशन से की है लेकिन इस महीने के आखिरी तक हम 40 लोकेशंस पे ये काम करना शुरू करेंगे और गुवाहाटी में करीब 90 किलोमीटर का एरिया हम कवर कर रहे हैं जहाँ पे लोगों की ज़िंदगी आसान होगी जल्दी फास्टर होगी হাজো উপডাকঘৰত এই সেৱা মুকলি কৰাত হাজোবাসী গৌৰৱান্বিত উল্লেখযোগ্য যে ভৰালিতলা উপডাকঘৰৰ পৰা দামপুৰলৈ ড্ৰোনেৰে নিয়া হয় চিঠি পত্ৰ ইত্যাদি হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট ND24